পুলিচৰ গাড়ীখনত দুজন বাউন্সাৰ বহি আহিছে। বাউন্সাৰ দুজনে পুলিচৰ গাড়ীৰ ভিতৰত মোক টানি সুধিলে। সেইখিনি গোটেই পাব্লিক আছে, চবক সুধিলে ক'ব। বাউন্সাৰ কিছুমানে পুলিচৰ গাড়ীৰ ভিতৰত টানি মুনি লৈ মোক এইবোৰ মাৰি এই গোটেই এই কাণদি এতিয়াও তেজ ওলাই আছে। আৰু এইবোৰ চা গোটেই মোৰ এটা অসমীয়া ল'ৰা, মই এটা অসমীয়া, ইমান মাৰিব নালাগিছিল মোক। ৰাতি ইমান ছোৱালী আহে, 30-40জনী ছোৱালী আহে, ভেপাৰ স্পা এখন আছে তাতো আহে। তেখেতসকল সদায় আহে, 1000 টকা 1500 টকা লৈ যায় তাৰ পৰা। আৰু মই তাত আমাৰ কেমেৰা আছে, কেমেৰাত আপোনালোকে প্ৰুফ পাব। একচুৱেলি মই চিকিউৰিটি গাৰ্ড কওঁ, পঞ্চম টাৱাৰ উলুবাৰী লাচিত নগৰ, মই তাত চিকিউৰিটি গাৰ্ড কওঁ। তাত মই নাইটত মই ডিউটি কৰি থকা অৱস্থাত, কালি মানে দিনত তাৰ প্লাম্বাৰে কাম কৰি থকা অৱস্থাত তাৰ চেম্বাৰত বহুত মানে অবজতীয় বস্তু উলিয়াইছিল। ওলাওঁতে এই বাউন্সাক মই জনাজাত কৰিলোঁ যে এইবোৰ ইমান ওলাইছে, আমাৰ পাইপলাইন জাম হৈছে। কোৱাৰ ক্ষেত্ৰত তেখেতে কি কৰিলে, মোক ৰাতি কালি মাৰিলে। প্ৰথম মাৰিলে, মৰাৰ পাছত তাতে মাৰিলে, তই এইবোৰ কথা কিয় ক'ব লাগে, এইবোৰ হৈছে কিয় মাৰিব লাগে। মৰাৰ পাছত কি হ'ল, মই ধুনীয়াকৈ গুচি আহিলোঁ, ৰুমলৈ গুচি আহিলোঁ মৰাৰ পাছত। আৰু গুচি অহাৰ পাছত ৰুমত ড্ৰেছযোৰ সলাই আহিছোঁ। তাৰপিছত মই 100ত কল কৰি পেলাই জনাজাত কৰিলোঁ আৰক্ষী বিষয়াক জনাজাত কৰাৰ পাছত আৰক্ষী বিষয়া আহিল। 100 কল কৰাৰ পিছত আৰক্ষী বিষয়া অহাৰ পাছত মোক থানালৈ লৈ গ'ল। কি হ'ল কি নাই সোধ-পোছ কৰিলে, একো এজেহা বা কোনো একো লিখা নাই। তাৰ মোক লৈ গ'ল। তাৰপিছত ৰাতি 1-1.5 ঘণ্টা মোক ৰাখিলে। ৰখাৰ পাছত মোক এৰি দিলে। এই কি হ'ল কি নাই কথা হ'লো, ৰাতি ইমান ছোৱালী আহে, 30-40জনী ছোৱালী আহে, ভেপাৰ স্পা এখন আছে তাতো আহে। কোনো মানে হেৰি লোৱা নাই। তেখেতসকল সদায় আহে, 1000 টকা 1500 টকা লৈ যায় তাৰ পৰা। আৰু মই তাত আমাৰ কেমেৰা আছে, কেমেৰাত আপোনালোকে প্ৰুফ পাব। তাৰপিছত মই তাৰপৰা এৰিলে, মই বোলো মই কাৰোবাৰ ওচৰত চাপিব লাগিব। যেতিয়া মোক থানাই মোক একো কৰিব মোক নোৱাৰিলে, তাৰ ভিতৰত এতিয়া মোক গ'লে আকৌ বস্তু পাতি আনিব গ'লে মোক মাৰিব বুলি ভাবোঁতে মই ৰাতিপুৱা আহিলোঁ। কোনোবাই ক'লে ই তালৈ গৈছে, নিউজৰ মিডিয়াৰ ওচৰত গৈছে, ই কিবা এটা কৰিব। তেতিয়া পুলিচৰ গাড়ীখনত দুজন বাউন্সাৰ বহি আহিছে। বাউন্সাৰ দুজনে পুলিচৰ গাড়ীৰ ভিতৰত মোক টানি সুধিলে। সেইখিনি গোটেই পাব্লিক আছে, চবক সুধিলে ক'ব। বাউন্সাৰ কিছুমানে পুলিচৰ গাড়ীৰ ভিতৰত টানি মুনি লৈ মোক এইবোৰ মাৰি এই গোটেই এই কাণদি এতিয়াও তেজ ওলাই আছে। আৰু এইবোৰ চা গোটেই মোৰ এটা অসমীয়া ল'ৰা, মই এটা অসমীয়া, ইমান মাৰিব নালাগিছিল মোক। মই একো তেখেতসকলক একো বেয়া কথা কোৱা নাছিলোঁ। যিটো মই বিল্ডিঙত এজন চিকিউৰিটি বিষয়াই মই কাম কৰোঁ 11,000 টকাত। আৰু অগ্নি ছাৰ্ভিচতো মই জনাজাত কৰিছিলোঁ। অগ্নি ছাৰ্ভিচে মোক কৈছে তুমি এইবোৰ কথা ক'বলৈ কিয়, তুমি এটা কাম কৰা, তোমাৰ ৰিজাল্ট এটাখন দি দিম, তুমি যাবাগৈ দিয়া। আৰু মই অসমীয়া ল'ৰা, মোক ইমান মাৰিব নালাগিছিল। বাউন্সাৰ পুলিচ অচিচা গাড়ী আকৌ সন্মুখত বহি হয়, বেয়া কাম, সেইটো অপৰাধ। বেয়া কাম সদায় চলে তাত। এখন স্পা আছে 12-10 এজাহাৰ ৰখা নাই, লিখি দিছোঁ। কৈছে মোক ক'ৰবাত গভৰ্ণমেণ্ট অফিচত ক'ৰবাত যাব লাগে, আমি এজাহাৰ নাৰাখোঁ, এতিয়া কাইলৈ আহিবা। পল্টন বজাৰ থানা। ন্যায় বিচাৰিছোঁ। পুলিচে ৱাৰ্ডলৈ এইখিনি মাৰিছে, বাউন্সাৰ এইবোৰ একে টানি লৈ এয়া মাৰিছে। বাউন্সাৰ কাণেদি তেজ গৈ আছে, এখন কাণে মই নুশুনোৱেই। কুঁ কৰি পেলাই চাউণ্ড দি আছে এখন কাণে, মই নুশুনোৱেই। মোৰ পেচাবদি তেজ গৈছে, আপোনালোকে চাব পাৰে বৰ্তমান। আৰু লিখি দিছে মোক GMCত, মোক ট্ৰেন্সফাৰ দিছে, মই GMCত নগ'লোঁ। তেখেতে ক'ৰবাত লৈ গ'ল, সেইখন দি পেলাই কৈছে তুমি যোৱা ভালে যোৱা। এটা ৱাৰ্ড মাৰিছে, বাউন্সে মাৰিছে, কাণ ছিঙি দিছে, তেজ ৰখাই ধৰে, হাত মুচিয়ে আছোঁ। এয়া মাৰিছে, মাথা কটোৱাই দিছে।